আহিল বিজেপি বলিল বতা বলিল এয়া বতাহ খননি কত জাতি জনজাতি মিলি আনিছে আদৰি অসমৰে এইবাৰ বিজেপি চৰকাৰ সকলোতে আনন্দ সৰ্বানন্দ অসমৰে আনন্দ সৰ্বানন্দ जय जय श्री राम भारत माता की भारत माता की भारत माता की আইটা চাপিৰে যাবলৈ মই কবিতা ৰচাবলৈ সহায় কৰিবলৈ ওপৰতে আছি গুৱাহাটী মহানগৰ জিলা সমিতিৰ সভাপতি তপন চন্দ্ৰ দাস ডাঙৰীয়া নিজে দেখিছে মানে ইমান শৃংখলাবদ্ধ হৈ পেলাই নিৰ্বাচনী প্ৰচাৰ সভাত ইমান পৰিপাটিকে আজি গোটেই সভাখন সফল কৰাৰ ক্ষেত্ৰত জনসাধাৰণে যিখিনি উদ্যোগ লৈছে ইয়াৰ পৰা স্পষ্ট হৈছে যে তেখেতসকলে ইতিমধ্যে সিদ্ধান্ত লৈছে বিজুলী কলিতা মেধিৰ প্ৰতি তেখেতসকলৰ আন্তৰিকতা প্ৰকাশ কৰিবৰ বাবে পদুমৰ ছবিত ভোট দিয়ে। বিৰোধী যিগৰাকী পাৰ্টি আছিলে এসময়ত আপোনালোকৰ খুব ভাল চিনাকি আছিল সেই এটা কথা চাওক এটা কথা কংগ্ৰেছ দলটোৱে ক্ষমতাত থাকি 60 বছৰ একো কৰিব নোৱাৰিলে গতিকে জনসাধাৰণে তেখেতসকলক জানে আপোনাৰ নিজৰ কথা কৈছে আমি সকলোৱে জয়ী হৈছোঁ। সমষ্টি আমাৰ প্ৰাৰ্থী 7 তাৰিখে যি নিৰ্বাচন হ'বলৈ গৈ আছে দ্বিতীয় পৰ্যায়ত গুৱাহাটী লোকসভাৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ সপক্ষে পানীহাটি পঞ্চায়তত এখন বিশাল জনসভা আয়োজন কৰিছিল। এই সভাত উপস্থিত থাকি জনতাক সম্বোধন কৰিলোঁ আৰু এই অঞ্চলৰ ৰাইজ সমগ্ৰ ভাৰতবৰ্ষত যি মধুময় পৰিৱেশ অসমত যি মধুময় পৰিৱেশ গুৱাহাটীত যি মধুময় পৰিৱেশ একে পৰিৱেশ চন্দ্ৰপুৰ পানীহাটি অঞ্চলত নিশ্চিতভাৱে আমাৰ প্ৰাৰ্থী 5 লাখতকৈ অধিক ভোটত নিৰ্বাচিত হয়। এই ক'ত থাকিব সেইবিলাক বহুত দূৰত থাকিব নামেই নোলায় সেইবিলাক এই ক'ত আছে এইবিলাক এইটো একপক্ষীয় নিৰ্বাচন ইয়াত অপজিশ্যন নাই লগতে আমাৰ 4খনকৈ বিধানসভাৰ উপ নিৰ্বাচন হ'ব এই লোকসভাৰ পিছত চিডলি সমষ্টিত জয়ন্ত বসুমতাৰী UPPLৰ তাৰ পৰা নিৰ্বাচিত হ'ব। ঠিক তেনেদৰে আমাৰ ফণীভূষণ চৌধুৰী ডাঙৰীয়া অসম গণ পৰিষদৰ বঙাইগাঁও সমষ্টিৰ পৰা হ'ব। অন্যহাতে আমাৰ বিহালী সমষ্টিৰ পৰা ৰঞ্জিত দত্ত ডাঙৰীয়া তেখেত সংসদত যাব। বৰাকগুলিৰ পৰা আছে আমাৰ পৰিমল শুক্লবৈদ্য ডাঙৰীয়া মন্ত্ৰী উপ নিৰ্বাচন হ'ব। 4খনকৈ বিধানসভাৰ উপ নিৰ্বাচন হ'ব 2খনকৈ ৰাজ্যসভা উপ নিৰ্বাচন হ'ব। কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া সাংসদ হ'ব। আজি আমাৰ ইয়াতে উপস্থিত থকা সৰ্বানন্দ চন্দ্ৰই ৰাজ্যসভাৰ সমষ্টি সেইখনৰ এখন খালী হ'ব। তো আমি নিৰ্বাচনৰ কাৰণে 100% প্ৰস্তুত আছিলোঁ। চৰকাৰ গঠন হ'ব মোদীজীৰ নেতৃত্বত 4তকৈ অধিক আসন আমি 4 তাৰিখে পাবলৈ সক্ষম হ'ম আৰু যিদৰে আজি দেশখন আগবাঢ়ি গৈছে বিকাশৰ লগত ৰাইজ আছে মাননীয় মুখ্যমন্ত্ৰী মোদী অসমখনক আজি সৰ্বদিশতে আগবঢ়াই লৈ গ'ল। আজি চন্দ্ৰপুৰৰ আৰু উত্তৰ মানে আমাৰ পূৰ্বৰ মাজত বীজ হ'ব কথা আপুনি চিন্তা চৰ্চা কৰিছে। এই অঞ্চলৰ যোগাযোগ যাতায়াত আমাৰ ঘৰৰ পৰা ওচৰৰ পৰা যিহেতু আমাৰ ঘৰ বাহাদুৰচালি বেজেৰাত আমি এইপিনে আহিব পাৰিম। আজি গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত বীজ অতি শীঘ্ৰে মুকলি হ'ব। শৰাইঘাটত 2খন বীজ হ'ল। পলাশবাৰী শুৱালকুছিৰ মাজত বীজ হ'ব। আজি বৰী ভিলবাৰীৰ মাজত 19 কিলোমিটাৰ দৈৰ্ঘ্যৰ মোদীজীৰ নেতৃত্বত বীজ হৈ আছে। চাৰিটাত আমি এইমছ পাম। সৰ্বদিশতে আজি দেশ আগবাঢ়ি গৈছে ৰাজ্য আগবাঢ়ি গৈছে তেনেস্থলতে এই নিৰ্বাচন হ'বলৈ গৈছে। নিশ্চিতভাৱে জনতা হিন্দল ভাঙি ওলাইছে। আপোনালোকে চাওক বিৰোধী বাদ মেলি নোপোৱা পৰিৱেশ জনতা খুচ আছে। জনতাৰ আমাৰ প্ৰতি আগ্ৰহ আছে মোদীজীৰ প্ৰতি আগ্ৰহ আছে।